নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আপোনালোকক ফেচবুকৰ কিছু কথা জনাই দিবলৈ চেষ্টা কৰিম, কিয়নো বহুতেই মোক মেছেঞ্জাৰতে হওক বা মেছেজতে হওক বা ফোন কৰিয়ে হওক বা হোৱাটছআপত হওক বহুত কথা ফেচবুকৰ বিষয়ে সুধি থাকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা অনুৰোধ কৰোঁ, আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব, তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাব আৰু আপোনালোকৰ ফেচবুকত থকা সমস্যাসমূহ আপোনালোকে সমাধান কৰিব পাৰিব। আৰু এইটো কথা মই অহংকাৰ কৰি কোৱা নাই, আপোনালোকক প্ৰুফ দেখুৱাব পাৰিম যে বহুতেই মোক মেছেঞ্জাৰত ধন্যবাদ দিছে আৰু হোৱাটছআপতো বহুতে কৈছে যে মই শিকাই দিয়া টিপছবিলাক ব্যৱহাৰ কৰি তেওঁলোকে ফেচবুকৰ পৰা আৰ্নিং কৰিব পাৰিছে আৰু যাক লৈ মই বহুত বেছি সুখী হৈছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তেও আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ফেচবুকৰ বিষয়ে এই তথ্যখিনি জানি লৈ আপোনালোকৰ ফেচবুকত কাম কৰিবলৈ সুবিধা পাব। তেন্তে আহকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক ফেচবুকৰ বিষয়ে কিছু কথা জনাই দিবলৈ চেষ্টা কৰোঁ। আজি আপোনালোকক ফেচবুকৰ এটা মূল্যৱান তথ্য শিকাই দিব বিচাৰিছোঁ আৰু এইটো প্ৰায় লোকে নাজানে আৰু বহুতে কৈ থাকে যে তেওঁলোকৰ ফেচবুকৰ ভিডিঅ'সমূহত ভিউজ নাহে বা তেওঁলোকে একো নতুন নটিফিকেশ্যন নাপায়, সদায় একেখিনিয়ে ওলাই থাকে। ইয়াৰ মূল কাৰণটো কি আপোনালোকে জানেনে? আপোনালোকে আপোনালোকৰ ফেচবুকটো সদায় চলাই থাকে কিন্তু ফেচবুকটোক আপোনালোকে কেতিয়াও আপডেট নকৰে আৰু আপডেট নকৰাৰ কাৰণে ফেচবুকটোৱে সদায় আপোনালোকক একেখিনি বস্তুকে দেখুৱাই থাকে আৰু আপোনালোকে কিবা নতুন দিলেও সেইটো কাৰো ওচৰতে নাযায়, একেখিনি মানুহৰ ওচৰতে থাকে। তাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে প্লে ষ্টৰত যাব, ফেচবুক বুলি আপোনালোকে চাৰ্চ কৰিব, চাৰ্চ কৰিলে দেখিব যে আপডেট 3 দিন 4 দিন বা 5 দিনৰ ভিতৰত ফেচবুকটো আপডেট আহি থাকে। কেৱল ফেচবুকটোৱে নহয়, আমি মোবাইলত ব্যৱহাৰ কৰা প্ৰত্যেকটো এপছ আপডেট আহি থাকে আৰু যদি আমি আপডেট কৰি নাথাকোঁ তেনেহ'লে আমাৰ ফেচবুকটো সদায় পুৰণাই হৈ থাকিব। নতুন যদি কিবা আপডেটো আহে, নতুন কিবা ফেচবুকে যদি আমাক দিয়েও সেই সুবিধাখিনি আমি লাভ কৰিব নোৱাৰিম। গতিকে আপোনালোকে এইটো কথা মন কৰিব যে যদি আপোনালোকে ফেচবুকত ভালকৈ কাম কৰিম বুলি ভাবিছে, ফেচবুকৰ পৰা নতুন বস্তুসমূহ জানিব বিচাৰে, আপোনালোকৰ ভিডিঅ'সমূহ নতুন মানুহৰ ওচৰত যোৱাটো বিচাৰে, তেনেহ'লে আপোনালোকে আপডেট কৰি ল'ব। যদি আপডেট নাই অহা কৰিব নালাগে, যদি আপডেট আহিছে আপোনালোকে কৰি ল'ব। এতিয়া কথা এটা হ'ল, ফেচবুক পেজ এটা চলাবলৈ হ'লে তাৰ বিষয়ে কিছু জ্ঞান থাকিব লাগিব আৰু আপোনালোকৰ ফেচবুক পেজটো সুৰক্ষিত হৈ আছেনে নাই, ভালকৈ কাম কৰিছে নাই, ফেচবুকত কিবা সমস্যা চলি আছে নেকি, এই বস্তুখিনি আপোনালোকে চাব জানিব লাগিব। প্ৰথমতে আপোনালোকে ছেটিংছত যাব, ছেটিংছত যোৱাৰ পাছত হেল্প এণ্ড ছাপৰ্টত যাব, তাত ছাপৰ্ট ইনবক্স পাব, ছাপৰ্ট ইনবক্সত ইয়ৰ এলাৰ্ট বুলি লিখা থাকিব আৰু তাত যোৱাৰ লগে লগে আপোনালোকে আপোনালোকৰ কপিৰাইট লগা ভিডিঅ'টো দেখিবলৈ পাব আৰু সেই ভিডিঅ'টো লগে লগে ডিলিট কৰি দিব। আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ যে যেতিয়ালৈকে মানে ফেচবুকত $100 সম্পূৰ্ণ নহয় তেতিয়ালৈকে ফেচবুকে পইচাটো একাউণ্টত দি নিদিয়ে আৰু সেই ফেচবুকে দিয়া পইচাটো উলিয়াবৰ কাৰণে আপোনালোকে একো কৰিব নালাগে। মাহৰ 24 পৰা 30 তাৰিখৰ ভিতৰত ফেচবুকৰ পইচাটো একাউণ্টত নিজে সোমাই যায়। যদিহে আপোনালোকে মনিটাইজ কৰিবৰ সময়ত আপোনালোকৰ বেংক একাউণ্টটো শুদ্ধভাৱে দিছে, নিজৰ ডিটেইলছখিনি ভালকৈ দিছে।